আৰু মোৰ হবি বুলি ক'বলৈ মই এনে পঢ়ি মানে আগৰ এইবোৰ উপন্যাস পঢ়ি ভাল পাওঁ, ড্ৰয়িং কৰি ভাল পাওঁ আৰু সেই তেনেকৈ গ'লটো কি লিখোঁ লিখা মেলা কৰোঁ। গ'লটো কোৱা। গ'ল মানে ভৱিষ্যতে এজন ভাল মানুহ হোৱাৰে মানে হেৰি আৰু মানে ভাল মানুহ হ'বা, ভাল মানুহটো হোৱাৰ ৰাডাৰটো কি, কোনটো ৰাস্তাই গৈ ভাল মানুহ হ'বা? যিহেতু মই টেকনিকেল লাইনত আছোঁ, চ' মোৰ ডিপাৰ্টমেণ্ট আছে মেকানিকেল, চ' চাই লওঁ মানে পিছত গৈ কি কৰিব পাৰি তেনেকৈ গেট এক্সামো মানে এটা এইম বুলিয়ে ক'ব পাৰি, সেইটো মানে গেটৰ এটা সেইটো তোমাৰ হৈ গ'ল দেই, সেইটো তোমাৰ এডুকেশ্যনেল ৱে। তোমাক মই এতিয়া ক'লোঁ কি তুমি তোমাৰ সেই গেইনত যাবা, এডুকেশ্যনেল ৱে, তুমি গেইনত যাবা, গেইনত যাবলৈ হ'লে তুমি কোনকেইটা কোৱালিটিক টাচ কৰি পেলাই তুমি ভাল মানুহ হ'বা? অকল ইঞ্জিনিয়াৰিং হ'লে মানুহ ভাল মানুহ হৈ যাব নোৱাৰে। ক'ব গ'লে এজন ভাল মানুহ হোৱাটো সেইটো থাকিবই, আৰু লগতে মানে আপুনি যেনেকৈ আগতে যেনেকৈ বেলেগ শ্ৰোতাসকলে মানে কৈ গ'ল আগতে যে এজন মানুহ কেৱল শিক্ষা আহৰণ কৰিলে মানুহজন জ্ঞানী হৈ নাযায়। চ' তেওঁ যিবিলাক ভাল আচাৰ ব্যৱহাৰ থাকিব বা তেওঁ পৰিস্থিতিৰ লগত কেনেকৈ নিজকে খাপ খুৱাব পাৰে লাগে, সেইখিনি যদি ভালকৈ জানে বা আন যিখিনি মানে আমাৰ যিহেতু বৰ্তমান পৰিস্থিতি চলি আছে আমাৰ সমাজত, সেই সমাজৰ সকলোবিলাক বস্তুৰ লগতে নিজকে সাঙুৰি কেনেকৈ মানে নিজৰ ৰাস্তাত নিজে মানে ভালদৰে যাব পাৰে সেইটো ওপৰত। থেংক ইউ, ধন্যবাদ। আৰু সকলোলৈকে শুভেচ্ছা জনালোঁ। সকলো আহিছে মানে প্ৰথমতে চিনি পোৱা নাছিলোঁ, শুনিছিলোঁ এনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আহিব, চবকে লগ পালোঁ, ভাল লাগিছে। আশা কৰোঁ মানে পিছলৈও যাতে এনেকৈ ক'ৰবাত লগ চগ পালে হেৰি হ'ল, ভালকৈ চিনাকিটো মানে হোৱা নাই ভালকৈ, কিন্তু চিনাকি হ'ম আৰু লাহে লাহে। থেংক ইউ।